নিউজ 18 সমষ্টি পৰ্যবেক্ষণ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পেডেল মাৰি মাৰি ঢেকিয়াজুলি বিধানসভা সমষ্টি পৰ্যবেক্ষণ কৰিম। বিগত 5 বছৰত ঢেকিয়াজুলি সমষ্টিত কেনেধৰণে উন্নয়ন হ'ল বা নহ'ল এই সমগ্ৰ দিশত আজি আমি ঢেকিয়াজুলি সমষ্টি পৰ্যবেক্ষণ কৰিম। আহকচোন আজি ঢেকিয়াজুলি সমষ্টিৰ আমি পৰিভ্ৰমণ কৰোঁ। আপুনি এগৰাকী সচেতন নাগৰিক। যোৱা 5 বছৰত যি ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘালৰ নেতৃত্বত কেনেধৰণে উন্নয়ন হ'ল নহ'ল কি ক'ব বিচাৰে আপুনি? হয়, উন্নয়নৰ ফুপুলা স্বৰূপটো আপোনালোকৰ একেবাৰে চকুৰ সন্মুখতে আছে। এই আমাৰ IB কোটি টকাৰ ওপৰত চেংচন হৈছিল, কোটি টকা বনালেও কংগ্ৰেছৰ দিনত বনিছিল, কিন্তু যোৱা 5 বছৰ আধৰুৱা হৈ থকা কামটোৱেই নহ'ল। এয়াই হৈছে ফুপুলা স্বৰূপ উন্নয়নৰ। মিছামাৰী মৌজাত বিভিন্ন দলং আছে, যিবিলাক নদীৰ ওপৰেদি দলং বনাবলগীয়া আছে ডাঙৰ ডাঙৰ, তাৰ এখনো হৈ নুঠিল। গৰাখহনীয়াৰ ব্যৱস্থা ৰোধ নহ'ল। মিছামাৰীত চাৰিওফালে গৰাখহনীয়াৰ সৃষ্টি হয়, মাটিৰ উজান যায়, মাটি লৈ যায়, দুখীয়া ৰাইজৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছেগৈ। এই গৰাখহনীয়াই সকলো ৰাইজকে এক মাধমাৰ সোধাই ৰাখিছে। পিছতে দেখিবলৈ পাব যে মিছামাৰী অঞ্চলত পানী যোগান যি ব্যৱস্থা বিদ্যুৎ চালিত, মাত্ৰ কেৱল নামতহে পানী যোগান ব্যৱস্থা আছে, কিন্তু এটাও কোনো ধৰণৰ ব্যৱস্থা নাই যে তাৰ পৰা পানী এটোপাল ৰাইজে পাব। আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে কিছু ব্যক্তি। আমি তেখেতসকলৰ পৰা জানিম যে যোৱা 5 বছৰত ঢেকিয়াজুলি সমষ্টিটোত কেনেধৰণে উন্নয়ন হ'ল বা নহ'ল, তেখেতসকলৰ মন্তব্য জানিব চেষ্টা কৰিম। দাদা নমস্কাৰ জনাইছোঁ নিউজ 18 সমষ্টি পৰ্যবেক্ষণ অনুষ্ঠানলৈ। যোৱা 5 বছৰত সমষ্টিটোত কেনেধৰণে উন্নয়ন হ'ল? এই 5 বছৰত 71 নং ঢেকিয়াজুলি বিধায়ক অশোক সিংঘালদেৱে 5 বছৰত প্ৰায় 250খন RCC ব্ৰিজ বনোৱা বুলি মই গম পাইছোঁ। আৰু লগতে এই শ্বহীদ নগৰী ঢেকিয়াজুলি এনেকুৱা এখন জাকত জিলিকা কৰিছে এই বিধায়কজনে যে আগৰ 15 বছৰ যিসকল বিধায়ক আছিলে তেওঁলোকৰ ঢেকিয়াজুলিৰ কথা চিন্তাই কৰা নাছিলে আৰু গাঁও অঞ্চলৰ কথা চিন্তা কৰা নাছিলে। আজি দেখিবলৈ পাইছোঁ কি বাগান, ৰাস্তা ঘাট পাকা, প্ৰধানমন্ত্ৰী সড়ক যোজনা এই আদি গাঁও অঞ্চলত গ'লে দেখিব গৰুবন্ধা পঞ্চায়তৰ লগতেই গোটেই সমষ্টিটো এনেকুৱা উন্নতি হৈছে যে এইটো আচলতে বিশেষ কৰি চাবলগীয়া কথা। আৰু এনেকুৱা এজন বিধায়ক থাকিলে আমি অনুভৱ কৰিছোঁ কি অহা 5 বছৰত কিজানি ঢেকিয়াজুলি সমষ্টি গোটেই অসমৰ ভিতৰত জাকত জিলিকা হৈ উঠিব বুলি মই অনুভৱ কৰিছোঁ। ওঠৰখন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰে গঠিত ঢেকিয়াজুলি বিধানসভা সমষ্টি। ঢেকিয়াজুলি বিধানসভা সমষ্টিত আজি আমি পৰ্যবেক্ষণ কৰিছোঁ। ঢেকিয়াজুলি সমষ্টিৰ পেডেল মাৰি মাৰি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত আমি আজি পৰিভ্ৰমণ কৰিছোঁ আৰু ৰাইজৰ আমি মতামত গ্ৰহণ কৰিলোঁ যে যোৱা 5 বছৰত ঢেকিয়াজুলি সমষ্টিটোত কেনেধৰণে উন্নয়ন হ'ল বা নহ'ল। একাংশ লোকে ক'ব বিচাৰে যে যোৱা 5 বছৰত ঢেকিয়াজুলি সমষ্টিত বাট পথ দলং নিৰ্মাণৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম হৈছে যোৱা 5 বছৰত। আনহাতে গ্ৰামাঞ্চলত যি সুদীৰ্ঘ বছৰে বৈদ্যুতিকৰণ আঁচনিয়ে ঢুকি পোৱা নাছিলে সেইসমূহ আচলতে বৈদ্যুতিকৰণ আঁচনিয়ে ঢুকি পালে যোৱা 5 বছৰত। আনফালে গ্ৰামাঞ্চলত যথেষ্ট উন্নয়ন হ'ল আন্তঃগাঁথনি বুলি একাংশ লোকে ক'ব বিচাৰে। আন একাংশই ক'ব বিচাৰে যে ঢেকিয়াজুলি সমষ্টিত যোৱা 5 বছৰত অশোক সিংঘালে যেনেধৰণে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি আচলতে তেখেতে পালন নকৰিলে। এনেধৰণৰ কিছুমান লোকে অভিযোগ উত্থাপিত কৰিছে যে বাট পথৰ উন্নয়নৰ বাহিৰে ঢেকিয়াজুলি সমষ্টিটোত তেনেধৰণৰ উন্নয়ন নহ'ল বুলি আন একাংশই ক'ব বিচাৰে। ঢেকিয়াজুলি সমষ্টিৰ মূল ৰাইজৰ কিন্তু মূল দাবীটোৱে আছিলে যোৱা 80 দশকৰ পৰা ৰাইজে আন্দোলন কৰি আছিলে ঢেকিয়াজুলি মহকুমালৈ উন্নীত কৰিবৰ কাৰণে। কাৰণ ঢেকিয়াজুলি হ'ল শ্বহীদৰ ভূমি। 42ত 20 ছেপ্টেম্বৰত এই শ্বহীদৰ ভূমিতে 12গৰাকীতকৈ অধিক বীৰ বীৰাংগনাই দেশৰ বাবে প্ৰাণ বলিদান দিছিল। ভাৰতবৰ্ষৰ ভিতৰতে এক অদ্বিতীয় ঠাই ঢেকিয়াজুলি ঠাইৰূপে ঢেকিয়াজুলি সেইকাৰণে পৰিগণিত হ'ব লাগিছিল। কিন্তু ঢেকিয়াজুলিবাসীৰ এই দাবী আজিলৈকে কোনো চৰকাৰে কাৰ্যকৰী নকৰিলে। কংগ্ৰেছৰ চৰকাৰৰ দিনত, বিগত চৰকাৰৰ দিনত তৰুণ গগৈ মুখ্যমন্ত্ৰীয়ে ঢেকিয়াজুলি মহকুমা ঘোষণা কৰিছিল আৰু এই বিজেপি চৰকাৰৰ দিনত বৰ্তমানৰ বিধায়কগৰাকীৰ অৱহেলাৰ বাবে বা
ইচ্ছাকৃত অৱহেলাৰ বাবে ঢেকীয়াজুলি মহকুমাক গাপ দি থোৱা হ'ল, ঢেকীয়াজুলি মহকুমাক কাৰ্যকৰী ৰূপ নাপালে। গতিকে আমাৰ ঢেকীয়াজুলি বিধায়কগৰাকীৰ এটা ডাঙৰ ব্যৰ্থতা হ'ল যোৱা 5 বছৰ কাৰ্যকালত যে ঢেকীয়াজুলিক মহকুমাৰ উন্নীত কৰা নহ'ল বা মহকুমাৰ ৰূপে কাৰ্যকৰী কৰা নহ'ল, যাৰ কাৰণে ঢেকীয়াজুলি আজিও ভাৰতবৰ্ষৰ বা ভাৰতবাসীৰ দৃষ্টিত ঢেকীয়াজুলি সুকীয়া এক শ্বহীদৰ ভূমি হিচাপে পৰিগণিত নহ'ল। ঢেকীয়াজুলিৰ ডাঙৰ ব্যৰ্থতা হ'ল যে ঢেকীয়াজুলি সমষ্টিত চেঞ্জিং ঢেকীয়াজুলি পৰিৱৰ্তন হৈছে বুলি বিধায়কে শ্লোগান দিছে ঠিকেই, কিন্তু প্ৰকৃতপক্ষে আমি সকলোৱে দেখিছোঁ যে ঢেকীয়াজুলিত চেঞ্জিং বুলি ক'বলৈ একমাত্ৰ বাট পথৰ উন্নয়নৰ বাবে ঢেকীয়াজুলি আৰু আন একোৱেই নহ'ল। বাট পথৰ বাহিৰে একোৱেই নহ'ল, কৃষি ক্ষেত্ৰত একোৱেই নহ'ল, পশু চিকিৎসাৰ ক্ষেত্ৰত একোৱেই নহ'ল, আনকি মানুহৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো কোনো পৰিৱৰ্তন নহ'ল। বিগত চৰকাৰৰ দিনত ঢেকীয়াজুলিত 4খনকৈ হস্পিটেল হৈছিলে, এখন মডেল হস্পিটেল নিৰ্মাণ হৈছিলে, কিন্তু বৰ্তমান চৰকাৰৰ দিনত দেখা গ'ল এই হস্পিটেলসমূহৰ কোনো সেৱা উন্নত কৰা নহ'ল। ইয়াত কোনো মডেল হস্পিটেলত আজিলৈকে কোনো চিকিৎসক বিশেষজ্ঞ চিকিৎসক নাই। ঢেকীয়াজুলিত 30খন বিচনাযুক্ত যিখন চিকিৎসালয় তাত আগতে বিশেষজ্ঞ চিকিৎসক আছিলে, মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক আছিলে। বৰ্তমান যে অশোক সিংঘালৰ কাৰ্যকালত যোৱা 5 বছৰত দেখা গ'ল যে ইয়াত এগৰাকীয়ে মাত্ৰ বিশেষজ্ঞ চিকিৎসক, স্ত্ৰী ৰোগ বিশেষজ্ঞ, আজিলৈকে আন বিভাগত বিশেষজ্ঞ চিকিৎসক নাই। গতিকে চিকিৎসা সেৱাৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহ'ল। জলসিঞ্চনৰ ক্ষেত্ৰতো 1 বিঘা মাটিতো জলসিঞ্চনৰ ব্যৱস্থা ঢেকীয়াজুলিত নাই। খোৱাপানীৰ আঁচনিবিলাকো বিকল হৈ আছে, খোৱাপানীৰ ব্যৱস্থা নাই। কৃষি ক্ষেত্ৰত কোনো উন্নয়নৰ কোনো পদক্ষেপ নাই। পশু চিকিৎসাৰ ক্ষেত্ৰত ঢেকীয়াজুলি সমষ্টিত পুৰণি এখনেই ৰাজ্যিক পশু চিকিৎসালয় আছে, আজিলৈকে দ্বিতীয়খন পশু চিকিৎসালয় ঢেকীয়াজুলিত নহ'ল। আনকি পশু চিকিৎসাৰ যিবিলাক উপকেন্দ্ৰ ঢেকীয়াজুলি সমষ্টিত গাঁৱে ভূঞে আছে, এই উপকেন্দ্ৰসমূহ বিধ্বস্ত প্ৰায় অৱস্থা। উপকেন্দ্ৰসমূহত কোনো কৰ্মী নাই, ক্ষেত্ৰকৰ্মী নাই। অলপতে 2-এগৰাকী ক্ষেত্ৰকৰ্মী নিযুক্তি দিয়া হৈছে বুলি জানিছোঁ। এইদৰে ঢেকীয়াজুলি বাট পথৰ উন্নয়নৰ বাহিৰে গোটেই সামগ্ৰিকভাৱে এটা সমষ্টিৰ উন্নয়ন বুলি ক'লে যিটো বুজায়, সামগ্ৰিকভাৱে ঢেকীয়াজুলি সমষ্টিৰ উন্নয়নত ঢেকীয়াজুলি বিধায়কগৰাকী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি কওঁ। এগৰাকী নাগৰিক হিচাপে আপোনাৰ মতামত জনাওকচোন। যোৱা 5 বছৰত বিধায়ক অশোক সিংঘালৰ কাৰ্যকালত কেনেধৰণে সমষ্টিটোৰ উন্নয়ন হ'ল নহ'ল, কি ক'ব বিচাৰিব আপুনি? যোৱা 5 বছৰত মই জনাত মই ভাবোঁ তেওঁ যোৱা 5 বছৰ যিজন MLA আছিল, MLA হিচাপে তেওঁ কোনো তেনেকুৱা ধৰণৰ সমষ্টিবাসীৰ কোনো ডেভেলপমেণ্টৰ কোনো কাম কৰা নাই। যেনে তেওঁলোকৰ প্ৰতিশ্ৰুতি ইস্তাহাৰত আছিল যিখিনি আছিল ভূমিপট্টা কেইজনে পালে? আজি ভূমিপট্টা কেইজনে পালে? তেওঁলোকে মানে মুখেৰে কয় কিন্তু হাতে কামে তেওঁলোকে কামবোৰ নকৰে। তেওঁলোকৰ ঠিক তেনেকুৱা ধৰণৰ বহু প্ৰতিশ্ৰুতি আছে, যিবিলাক প্ৰতিশ্ৰুতি তেওঁলোকে আজিলৈকে কোনো তেনেকুৱা ধৰণৰ তেওঁলোকে সাধাৰণ ৰাইজৰ লোকে ঠেলি দিব পৰা নাই। ৰাস্তা 2-4টা ৰাস্তা হৈছে, সেই ৰাস্তাও বাহিৰৰ পৰা ঠিকাদাৰ আনি পেলাই ৰাস্তাখিনি কৰাইছে। লোকেল ব্যক্তিৰ দ্বাৰা তেওঁলোকে কোনো টাৰ্মছ নাই, লোকেল ব্যক্তিক তেওঁলোকে কোনো কাম কাজ দিয়া নাই। আনএমপ্লয় হৈ ৰ'ল, আনএমপ্লয় সমস্যা সমাধান নহ'ল। গৰাখহনীয়া সমস্যা কোনোদিন সমাধান কৰিব নোৱাৰিলে। এগ্ৰিকালচাৰৰ ক্ষেত্ৰত তেওঁলোকে কোনো সদায় মাত মাতা নাই, এগ্ৰিকালচাৰ তেনেকৈ থাকি গ'ল। আমাৰ যিখিনি নিবনুৱা সমস্যা আছে, নিবনুৱা সমস্যাখিনি তেওঁলোকে কিহৰ কাৰণে তেওঁলোকে সমাধান কৰিব নোৱাৰিলে? নিবনুৱা সমস্যাক তেওঁলোকে ক'ত আহে? নিবনুৱা বিজেপি চৰকাৰৰ সময়ত নিবনুৱা বাঢ়ি গৈছে, নিবনুৱা কমা নাই। যি নেকি আগৰ চৰকাৰৰ সময়ত নিবনুৱা সমস্যা এটা প্ৰধান সমস্যা হিচাপে তেওঁলোকে ইছ্যু লৈছিল, নিবনুৱা সমস্যা সমাধান কৰিব চেষ্টা কৰিছিল। বিজেপিৰ প্ৰতিশ্ৰুতি আছিল নিবনুৱা 23 লাখকৈ প্ৰতি বছৰত তেওঁলোকে নিবনুৱা মানুহক নিবনুৱা সংস্থাপন দিব। কেইটা দিলে তেওঁলোকে সংস্থাপন? সন্তুষ্ট নহয়। মই অশোক সিংঘালৰ ক্ষেত্ৰত মই 2 নম্বৰ দিম। শহীদ নগৰী ঢেকীয়াজুলি হিচাপে আগত চৰকাৰৰ দিনত কোনো অস্তিত্ব নাছিলে, ইমান দ্ৰুত গতিত আগবঢ়া নাছিলে। এইজন বিধায়ক হোৱাৰ পিছত শহীদ নগৰী ঢেকীয়াজুলিৰ ওচৰত ত্ৰিমূৰ্তি ভৱন আদি থানা আদিৰ পৰা গৈ পেলাই গৰুবান্ধা আৰক্ষী থানাত ভিডিপিসকলে যিটো জেগাত মিটিং কৰিছিলে তাৰ জৰাজীৰ্ণ অৱস্থা আছিলে, সেইটো বৰ্তমানৰ বিধায়কে সম্পূৰ্ণ কৰি দিছে আৰু তাত মিটিং আদি পতাত আমি সক্ষম হৈছোঁ। আৰু বহুত কালভাৰ্ট জৰাজীৰ্ণ অৱস্থাত আছিলে, সেই 280টামান কালভাৰ্ট তেখেতে সম্পূৰ্ণ কৰি দিছে আৰু ভাল ৰাস্তা কিছুমান কৰি দিছে। সমষ্টিটোত আমি কেৱল নামঘৰবিলাকত টকা পইচা দিয়া বুলি আমি গম পাইছোঁ, কিছু দিছেও, নামঘৰবিলাক উন্নতি দেখিছোঁ আৰু কিছু ভাল হৈছে। কিন্তু মই ইয়াৰ আগতে কৈছোঁ যে যুৱ প্ৰজন্মৰ যিটো আমাৰ যুৱ সমাজৰ যিটো উন্নয়ন হ'ব লাগিছিলে, যুৱ সমাজৰ যিটো কৰ্মসংস্থাপনৰ ব্যৱস্থা, শিক্ষা দীক্ষাৰ ব্যৱস্থা, এইবিলাক হ'ব লাগিছিল, এইবিলাক আমি দেখা নাই। শিক্ষা ব্যৱস্থাটো একেবাৰে ভাগি পৰিছে, এই মই লক্ষ্য কৰিছোঁ। আমি দেখিছোঁ যে বাটপথ আমি যেনেধৰণৰ উন্নয়ন হ'ব লাগিছিলে আজি হোৱা নাই। আমি বিশেষকৈ ভিতৰৰ অঞ্চলত আজি ৰাইজে সিদিনাখন আমাৰ এৰিয়াতে মেজেংজুলি অঞ্চলত আজি বহু দিনৰ পৰা ৰাস্তাৰ অভাৱত ৰেলপথেদি অহা যোৱা কৰি ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় অহা যোৱা কৰিব লগাটো এটা বৰ পৰিতাপৰ বিষয় আজিৰ দিনত বিশেষকৈ। গতিকে চৰকাৰে এইটো দেখিব লাগিছিল, যে আগতে গম পাব লাগিছিল যে ইয়াত ছাত্ৰ ছাত্ৰীসকলে কিমান দুৰ্ভোগ ভুগি আছে। সমষ্টিৰ উন্নয়নৰ মাপকাঠিয়ে আগন্তুক নিৰ্বাচনত
বিধায়কৰ ভৱিষ্যত নিৰ্ণয় কৰিব। আৰু আজি আমি ঢেকীয়াজুলি বিধানসভা সমষ্টি পৰ্যবেক্ষণ কৰিলোঁ, ৰাইজৰ মতামত গ্ৰহণ কৰিলোঁ। একাংশ লোকে ক'ব বিচাৰে ঢেকীয়াজুলি উন্নয়ন সমষ্টিত ক্ষীপ্ৰ উন্নয়ন হ'ল, আন একাংশই ক'ব বিচাৰে ঢেকীয়াজুলি সমষ্টিত বাট পথৰ উন্নয়নৰ বাহিৰে তেনে কোনো বিশেষ উন্নয়ন নহ'ল। গতিকে সিদ্ধান্ত ৰাইজৰ, ৰাইজে সিদ্ধান্ত ল'ব। আমি ৰাইজৰ হাতত সিদ্ধান্ত এৰিছোঁ কাৰ কি ভৱিষ্যত নিৰ্ণয় হ'ব। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। সমষ্টিত প্ৰৱেশ কৰিছে। হয়, মই এতিয়া উপস্থিত আছোঁ ডিগবৈ 123 নং বিধানসভা সমষ্টিত। নিৰ্বাচনৰ পূৰ্বে আমি ভোটাৰৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। ভোটাৰে কি বিচাৰে, প্ৰাৰ্থী নে পাৰ্টি বিচাৰে, নে তেওঁলোকে চেম্বল চাই ভোট দিয়ে নে তেওঁলোকে পাৰ্টি চাই ভোট দিব, সবিশেষ জানিবলৈ চেষ্টা কৰিম যে উন্নয়নৰ নামত ডিগবৈ সমষ্টিটোত কি হৈছে আৰু কি হেৰুৱাইছে ৰাইজে আৰু কি পাবলৈ আশা কৰিছে। সকলো কথা আমি জানিবলৈ ৰাইজৰ মাজলৈ সোমাই যাম ডিগবৈ সমষ্টিত। ভিতৰৰ যিসমূহ গাঁও, এই গাঁওসমূহৰ আমি বিভিন্ন স্থানত গৈ ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ লগত আছে ডিগবৈ সমষ্টিৰ এজন স্থানীয় ব্যক্তি। আমি তেওঁৰ পৰা ডিগবৈ উন্নয়নৰ ক্ষেত্ৰত কিমান আগবাঢ়িছে বা আজিও ৰাইজে পাবলগীয়া আৰু কি আছে, কি বিচাৰিছে ৰাইজে আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত, আমি সকলো জানিব চেষ্টা কৰিম। কি ক'ব, যিহেতু ডিগবৈ সমষ্টিটোত উন্নয়নৰ ক্ষেত্ৰত কিমান দূৰ সফলতা লাভ কৰিছে? উন্নয়নৰ ক্ষেত্ৰত ক'ব গ'লে আজিৰ তাৰিখত এটা আমি যদি মাৰ্কিং দিবলগীয়া হয় এটা প্ৰকাণ্ড এটা জিৰ'। এইটো কাৰণে ক'ম, যেতিয়া এটা অঞ্চল আগুৱাই নিবলগীয়া হয় প্ৰথমে কথাটো শিক্ষিত নিবনুৱাসকলক সংস্থাপনৰ ব্যৱস্থা কৰা। কিন্তু আজিৰ তাৰিখত দেখা গ'ল ডিগবৈ সমষ্টিত কোনো এজন যুৱকক, শিক্ষিত যুৱকক সংস্থাপনৰ ব্যৱস্থা কৰা নহ'ল। খালি তেওঁলোকে ঢাক ঢোলটা বজাব বিচাৰে যে ৰাস্তা ঘাট কাম কৰা হ'লে। ৰাস্তা ঘাট কৰিবই লাগিব, কাৰণ আগত যিবোৰ ৰাস্তা আছিলে আমি দেখা পাওঁ যে কোনো এটা ৰাস্তা পাহাৰ কাটি পেলাই কোনো ৰাস্তা বনোৱা পৰিলক্ষিত হোৱা নাই। যিবোৰ আগৰ ৰাস্তা আছিলে সেই ৰাস্তাবোৰকে তেওঁলোকে কিছু মেৰামতি কৰা পৰিলক্ষিত হৈছে। গতিকে সেই ৰাস্তা ঘাট বনালে যে এটা সমষ্টিৰ উন্নয়ন হয় তেনে কোনো কথা নাই। এতিয়া আপোনালোকে চাওক, যেতিয়া বিজেপি গভৰ্ণমেণ্ট আহিছিলে, বিজেপি গভৰ্ণমেণ্টে কি কৰিছিলে যে আমাৰ যিটো ডিগবৈ যিসকল ব্যৱসায়ী, সেই ব্যৱসায়ীসকল ইয়াত যিটো ইণ্ডাষ্ট্ৰি আছে ৰিফাইনেৰী, তাৰ ওপৰত বেছ কৰি জীয়াই থাকে। গোটেই ব্যৱসায় তাৰ ওপৰত ভিত্তি কৰি চলি আছে। কিন্তু আজিৰ তাৰিখত এই ৰিফাইনেৰীটো শোধনসমূহ বঢ়াবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰিলে। যিটো অৱস্থা, যিটো ৰিফাইনেৰীখনৰ আজি অৱস্থা মৰুমূৰ অৱস্থা। গতিকে স্বাস্থ্য বিভাগতে কোৱা হওক বা শিক্ষাৰ দিশতে কোৱা হওক, ৰাস্তাৰ ঘাটতে কোৱা, প্ৰতিটো দিশতে বিফল হোৱা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে কয় আজি তেওঁলোকে নতুন আঁচনি দিছে, ঘৰে ঘৰে জল, ঘৰ ঘৰ নল। কিন্তু আপুনি যদি আজি ডিগবৈ কাষৰীয়া অঞ্চল বৰজানলৈ যায়, তাত ঠিকে জলসিঞ্চল ব্যৱস্থা যিটো আছে, কিন্তু সামান্য তেওঁলোকে নল ঠিকেই লগাইছে, কাৰো ঘৰলৈ আজিলৈকে পানীৰ ব্যৱস্থা কৰিব পৰা নাই। আজি গোলাই অঞ্চলত যিটো আছিলে জলসিঞ্চলৰ ব্যৱস্থা কৰা হৈছিলে, তাত কোনোৱে কৰ্মা তেওঁলোকে কৈছিলে যে আগবেলা আমি আধা ঘণ্টা, পিছবেলা আমি আধা ঘণ্টা পানী দিম। আজিৰ তাৰিখত পিছবেলাটো পানী নাপায়, আগবেলাও তেওঁলোকে আধা ঘণ্টা পানী পাবলৈ সক্ষম নহয়। গতিকে তেওঁলোকৰ যিখন উন্নয়নৰ যিটো ফটাঢোল, সেই ফটা এনেকুৱা ধৰণে বজাইছে, মানুহক তেওঁলোকে মাত্ৰ কিনিব বিচাৰিছে, বিভিন্ন আঁচনি দি পেলাই তেওঁ মাত্ৰ এই ইলেকশ্যন আগমুহূৰ্তত কিছু টকা তেওঁলোকে দিব বিচাৰে, আৰু সেই টকা দি পেলাই তেওঁলোকে মানুহৰ মন জয় কৰিব বিচাৰে। কিন্তু আজিৰ তাৰিখত এটা কথা মানুহে আজি স্বীকাৰ কৰিছে যে এই চৰকাৰখনে কেৱল জনসাধাৰণক পেটত গামোচা যিসকলে মাৰিবলগীয়া হৈছে আৰু পেটত গামোচা মাৰি পেলাই আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া ব্যৱস্থা এই চৰকাৰখনে কৰিছে। 5 বছৰ কাৰ্যকালত আমাৰ স্থানীয় যিজন বিধায়ক সুৰেন ফুকনদেৱে কিছু কামো নকৰা নহয়, কৰিছে। যিবোৰ কাম কৰিছে সেইবোৰ কাম আমি লেখত ল'বলৈ আমি নোৱাৰোঁ। বিশেষভাৱে এটা কথা হ'ল কি, আমাৰ এই উঠি অহা যুৱকসকলে যি শিক্ষা গ্ৰহণ কৰি তেওঁলোকে নিবনুৱা যে হৈ আছে, এইটো এটা বৰ ডাঙৰ সমস্যা। আমাৰ ওচৰতে এখন বাপাপুং পাণবাৰী হাইস্কুল আছে, এইটো আজি ৰূপালী বৰ্ষৰ পাৰ হৈ আজি প্ৰায় 30-35 বছৰ অৱস্থা কি হৈছে, চৰকাৰখনে এইবাৰো তেখেতলোকক ল'ব নোৱাৰিলে। এইটো বৰ ডাঙৰ এটা বিষয়। অকল যদি আমাৰ স্কুলবিলাক যদি লোৱা হয়, আমাৰ শিক্ষকসকলৰ কিবা এটা নিবনুৱা সমস্যাও দূৰ হ'ল, আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি থকা মৰম চেনেহ তেখেতলোকক পঢ়াবলৈ এটা সুবিধা পালে আমাৰ স্কুলখন মানে ভেঞ্চাৰ হৈয়ে থাকিলে এটা কথা। দ্বিতীয় কথা হ'ল কি, আমাৰ পানীৰ যি অৱস্থা যিটো হৈছে, মোৰ ঘৰলৈকে মানে টেপটো আহিছে পানীটো, কিন্তু এতিয়ালৈকে পানী অহাই নাই। আমাৰ গাঁওখন হ'ল কি প্ৰতিটো টিউবৱেলতে আইৰণ আছে, কিন্তু আইৰণযুক্ত মুক্ত পাবৰ কাৰণে আমি বহু আগতে আমি এটা পানী ৱাটাৰ ছাপ্লাই আমাৰ ব্যৱস্থা কৰিছিলে যদিও আজি সেই 2021 আমি মানে বিশুদ্ধ পানী খাবলৈ পোৱা নাই।
670 ভোটাৰ হৈছে ডিগবৈ সমষ্টিটোত 11খন গাঁও পঞ্চায়ত আৰু 2খন টাউন কমিটিৰ এই ডিগবৈ সমষ্টিটোৰ ভোটাৰ ৰাইজে আজিও বহু সমস্যাৰ সন্মুখীন হৈ আহিছে ইয়াৰ স্থানীয় জনপ্ৰতিনিধিজনে বহু সমস্যাৰ সমাধান কৰি লাভ কৰিছে যদিও সুফল কিন্তু আজিও ক'ব লাগিব ডিগবৈ সমষ্টিটোৰ বহু গাঁৱৰ অলিয়ে গলিয়ে বহু এনেদৰে বাটপথ ৰৈ গৈছে যি আজিও নিৰ্মাণ নহ'ল বঁটা বলিছে বিধানসভা নিৰ্বাচনত ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে সমাগত নিৰ্বাচনক লৈ নিজ নিজ ইছ্যুলৈ ৰাজনৈতিক দলসমূহে কাষ চাপিছে ভোটাৰ ৰাইজৰ কিন্তু ৰাইজৰ ইচ্ছু কি ৰাইজে কাক বিচাৰে ৰাজ্যত বিজেপি নে কোনো ৰাজনৈতিক দলৰ চৰকাৰ বিচাৰে বিধানসভা সমষ্টিত কোনগৰাকী বিধায়কক বিচাৰে ৰাইজে বিগত সময়ত বিধায়কগৰাকী কি উন্নয়নমূলক কাম কৰিলে তাৰে খতিয়ান বিচাৰি আমি পেডেল মাৰি মাৰি আহি উপস্থিত হৈছোঁ 28 নং গোসাইগাঁও বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত সবতকৈ প্ৰথম আমি যিয়ে মানে গভৰ্ণমেণ্ট নাহক কিয় আমি এইখিনিয়ে বিচাৰোঁ যে যুৱক যুৱতীসকলে বেছিকৈ চাকৰিয়াল হ'ব লাগে আমাক চবেই বিচাৰে নিবনুৱা সমস্যাটো যিমান আজি বহুত বেছি তাৰ কাৰণে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটবিলাকো আমি চাওঁ যে ক'ৰবাত মানে টি ষ্টল আদিবিলাক দিব লগা হয় বহুতো মানে বেলেগ বেলেগ প্ৰফেশ্যন তেওঁলোকক চুজ কৰিব লাগে আৰু সেইকাৰণে মই জানো যিয়ে চৰকাৰ আহিব তেওঁ মানে এনেকুৱা এটা উপযুক্ত প্ৰাৰ্থী হওক যাতে তেওঁ আমাৰ মানে কনষ্টিটিউশ্যন নিজৰ ঠাইৰ মানুহবিলাকৰ যুৱক যুৱতীয়ে নহয় একচুৱেলি চবৰে মানে প্ৰব্লেমবিলাক মানে আগুৱাই লৈ যাব পাৰে বিজেপি চৰকাৰ অহাৰ পিছত আমি ৰাস্তাৰ ডেভেলপমেণ্ট কাম আমি দেখিবলৈ পাইছোঁ আৰু ৰাস্তা নতুনকৈ ধৰা হৈছে 3টা এইটো ডেভেলপমেণ্ট কামটো আৰম্ভ হ'ব ইলেকশ্যনৰ আগমুহূৰ্তত শ্ৰমিকৰ ডিমাণ্ড আছে 351 টকা হয়তো এইটো আমাৰ ইলেকশ্যনৰ আগত হয়তো ঘোষণা দিব গোসাইগাঁও বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে কাক বিচাৰে যিহেতু আদিবাসী পপুলেশ্যন এৰিয়া 28 নং সমষ্টি সেই হিচাপত আদিবাসী কেণ্ডিডেট দিলে আমাৰ মানে আমাৰ বিজেপি